আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিব পাৰিব? বহুত বেছি ভাল খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় ঘোষণাৰ ওপৰত ঘোষণা কৰিছে যে আৰু ইতিমধ্যে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই, কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিব বা কোনবোৰ নথিপত্ৰ জমা দিব লাগিব, আৰু যদি কিবা অভিযোগ আছে এই চৰকাৰী ঘৰ আঁচনিক লৈ, যদি আপুনি যোগ্য, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, যদি আপোনাৰ নাম কটা গৈছে বা আপোনাৰ নাম থকা স্বত্তেও যদি আপুনি ঘৰ লাভ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই বা যদি আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। এটা নম্বৰ তেওঁলোকে ঘোষণা কৰিছে। যদি আপোনালোকৰ কিবা যদি অভিযোগ আছে, আপোনালোকে আজিয়ে এই নম্বৰত আপোনালোকে যোগাযোগ কৰক বা চৰকাৰী ঘৰ আঁচনিক লৈ আপোনালোকৰ যি অভিযোগ আছে, আপোনালোকে স্ক্ৰীনত যি দেখিছে 180012323560 এই নম্বৰত আপোনালোকে আজিয়ে যোগাযোগ কৰক আৰু আপোনালোকে আপোনালোকৰ অভিযোগসমূহ দাখিল কৰক। চৰকাৰী ঘৰ আঁচনিক লৈ যিহেতু মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ঘোষণাৰ ওপৰত ঘোষণা, অৰ্থাৎ তেওঁ ভাল খবৰসমূহ যিহেতু প্ৰেৰণ কৰিছে। এতিয়া আহিছোঁ আমি চৰকাৰী ঘৰ নতুনকৈ যদি আমি পাব বিচাৰোঁ বা যদি আপোনালোকে পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাই বা আমি কেনেকৈ আবেদন কৰিম বা আমি নিজৰ ঘৰৰ পৰা কেনেকৈ আবেদন কৰিম, সেইখিনি খবৰ যদি আপোনালোকে জানিব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ হাতত লাগিব এটা স্মাৰ্ট ভাল ফোন বা নিজৰ হাততো যদি এনেকুৱা এটা মোবাইল ফোন নাই, আপোনালোকে বেলেগৰ মোবাইলৰ পৰা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব কেৱল ঘৰৰ পৰাই। ইয়াত আপোনালোকে ক'লৈকো যাব নালাগে, নিজৰ ঘৰতে বহি আপোনালোকে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বিনামূল্য আঁচনি। প্লে ষ্ট'ৰৰ পৰা এতিয়াই আপুনি এটা এপ ডাউনলোড কৰিব লাগিব, এৱাজ প্লাছ, আৰু এই এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি পেলাই আপোনালোকে আধাৰ নম্বৰ যি আছে সেই নম্বৰৰ সৈতে আপোনালোকে এই এপটোত লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকে চৰকাৰী ঘৰ আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত নথিপত্ৰসমূহ আপোনালোকক বিচৰা হৈছে আপোনালোকৰ বেংক একাউণ্ট, লগতে নিজৰ মোবাইল ফোন নম্বৰ, ফটো, আধাৰ কাৰ্ড আৰু জব কাৰ্ড হ'লে আপোনালোকে চৰকাৰী ঘৰ আঁচনি লাভ কৰিব পাৰিব। নিজৰ মোবাইলৰ থ্ৰুৱেদি আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপুনি মোবাইলৰ থ্ৰুৱেদি বা এইখিনি কৰাৰ পৰা যদি আপোনালোকে কিবা যদি অসুবিধাৰ সন্মুখীন হৈছে, তেনেহ'লে আপোনালোকে গাঁও পঞ্চায়তত গৈ বা ব্লক অফিচত গৈ আপোনালোকে এইসমূহ খবৰ ল'ব পাৰিব। গতিকে বহুত বেছি ভাল খবৰ। আৰু যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত যদি নাম আছে, যদি আপোনালোকে বা আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই বা যদি আপোনাৰ নাম কটা গৈছে বা কিয় পইচা সোমোৱা নাই বা যদি কিবা যদি অভিযোগ আছে বা চৰকাৰী ঘৰ আঁচনিক লৈ যদি আপোনালোকে বা আপোনাৰ পৰা যদি কিছুমানে যদি পইচা বিচাৰিছে বা ধন সংগ্ৰহ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে অভিযোগ কৰিব পাৰিব এই নম্বৰত। কাৰণ চৰকাৰী ঘৰ আঁচনি সম্পূৰ্ণ বিনামূলীয়া, 1 টকাও প্ৰয়োজন নহয় চৰকাৰী ঘৰ আঁচনিৰ বাবে। চৰকাৰে 1 টকাও লোৱা নাই এই চৰকাৰী ঘৰ আঁচনিখনক লৈ। যদি কোনোবাই এই ঘৰ আঁচনিখনক লৈ যদি আপোনালোকৰ পৰা যদি পইচা বিচাৰিছে বা পইচা যদি লৈছে, তেনেহ'লে আপোনালোকে আজিয়েই অভিযোগ কৰক। সম্পূৰ্ণকৈ আপোনালোকে ভালদৰে মনত ৰাখিব, চৰকাৰী এই বিনামূলীয়া ঘৰ আঁচনি কেৱল বিনামূলীয়া, কোনো ধৰণৰ ইয়াত পইচাৰ প্ৰয়োজন নহয়। যদি আপোনালোক যোগ্য বা যদি আপোনালোক প্ৰকৃত হিতাধিকাৰী হয়, নিশ্চয় আপুনি চৰকাৰী ঘৰ আঁচনি লাভ কৰিব পাৰিব। কেৱল আপোনালোকক লাগিব আধাৰ নম্বৰ, ফোন নম্বৰ, ফটো, জব কাৰ্ড, বেংক একাউণ্ট হ'লে আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী বিনামূলীয়া আঁচনিৰ ধন, বিনামূলীয়া ঘৰ। গতিকে আজিয়ে যোগাযোগ কৰক চৰকাৰী ঘৰ আঁচনি এপৰ জৰিয়তে হওক বা আপোনালোকে গাঁও পঞ্চায়তত গৈ হওক বা ব্লক অফিচত গৈ আপোনালোকে আজিয়ে যোগাযোগ কৰক বিনামূলীয়া চৰকাৰী ঘৰৰ আঁচনি। আৰু মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী ঘৰ আঁচনিক লৈ কেনেকুৱা ধৰণৰ কি মন্তব্যসমূহ তেওঁ প্ৰেৰণ কৰিছে, এই খবৰ চাওক ভিডিঅ'টোৰ শেষলৈ। ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল-আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ, পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই
নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰো। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব। তাৰ পিছত আমি আৰু 10 দিন সময় দিম, য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম। গতিকে তেতিয়া